নমস্কাৰ ডিমা হাছাও টাইমছ চোৱাৰ বাবে ধন্যবাদ। ডিমা হাছাও জিলাত শিলচৰ সৌৰাষ্ট্ৰ ইষ্ট ৱেষ্ট কৰিডৰ NH-27 ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ আজি প্ৰায় 16 বছৰ উকলি গৈছে, কিন্তু নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱা নাই। কেতিয়ালৈ এই পথেৰে পাহাৰ বৰাক কানেক্টিং হ'ব আজিও কোৱাটো টান। ইপিনে হাৰাংগাজাও বালাচৰ 25 কিলোমিটাৰ দৈৰ্ঘ্যৰ 4 লেনৰ কাম যোৱা প্ৰায় 7 বছৰেও সম্পূৰ্ণ হোৱা নাই। লেহেমীয়াগতি জাতিংগা হাৰাংগাজাও 25 কিলোমিটাৰ পথ নিৰ্মাণৰ কাম। তেনে ক্ষেত্ৰত নেৰিম বাংলো জাতিংগা 24 কিলোমিটাৰ দৈৰ্ঘ্যৰ 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম বহু আগুৱাই যোৱা পৰিলক্ষিত হৈছে। এই অংশৰ বিশেষকৈ জাতিংগাৰ সমীপৱৰ্তী এছ টাৰ্ণিং সমস্যাৰ অতি সোনকালে সমাধান হ'ব। আচলতে এছ টাৰ্ণিঙৰ ভূতাত্ত্বিক সমস্যাৰ বাবে প্ৰতি বছৰে বাৰিষাৰ সময়ছোৱাত ভূমিস্খলন হৈ যান বাহন চলাচলত সমস্যাৰ সৃষ্টি কৰিছিল। এতিয়া সেই ঠাইত হ'ব এলিভেটেড পথ। কাম কৰি আছে গুজৰাটৰ দীনেশ চন্দ্ৰ আগৰৱাল আৰ ইনফ্ৰাকন প্ৰাইভেট লিমিটেড নামৰ নিৰ্মাণ সংস্থা। জাতিংগাৰ পৰা ডিমা হাছাও টাইমৰ এক বিশেষ প্ৰতিবেদন। ডিমা হাছাও জিলাত 2006 চনৰ পৰা ইষ্ট ৱেষ্ট কৰিডৰ NH-27 ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম চলি আছে, কিন্তু এতিয়ালৈকে পাহাৰীয়া ডিমা হাছাও জিলাত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠা নাই। ইতিমধ্যে ঘাইপথ নিৰ্মাণ কামৰ প্ৰায় 15-16 বছৰ উকলি গৈছে, কিন্তু কেতিয়ালৈ পাহাৰীয়া ডিমা হাছাও জিলাত 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কাম সম্পূৰ্ণ হ'ব, সেয়া কিন্তু এটা কোটিটকীয়া প্ৰশ্ন। কিন্তু এই মুহূৰ্তত এটা ভাল খবৰ হ'ল যে হাফলং বা জাতিংগা বা এই পথত অহা যোৱা কৰা ৰাইজৰ যে দীঘলীয়া এটা সমস্যা আছিলে, সেই সমস্যাটো আছিলে এছ টাৰ্ণিং। হয়, ঠিকেই শুনিছে, জাতিংগাৰ ওচৰৰ যি এছ টাৰ্ণিং আছিলে, এই এছ টাৰ্ণিঙত বছৰৰ পৰা বছৰ ধৰি এই ঠাই সমস্যাদীৰ্ণ হৈ আছিলে, আৰু এই সমস্যাৰ বাবে সাধাৰণ ৰাইজ জমৰ যন্ত্ৰণা ভোগ কৰিব লগা হৈছিল। কিন্তু অচিৰে এই সমস্যাৰ সমাধান হ'ব, কিয়নো এই এছ টাৰ্ণিং এলেকাত নিৰ্মিত হৈ আছে এলিভেটেড পথ। ইতিমধ্যে এই নিৰ্মাণ কাম আগুৱাই গৈছে, হয়তো ডিচেম্বৰ মাহৰ ভিতৰত এই নিৰ্মাণ কাম সম্পূৰ্ণ হ'ব বুলি আমি আশাবাদী, কিয়নো ইতিমধ্যে আমি দেখা পাইছোঁ যে এওঁলোকৰ যিটো নিৰ্মাণ কাম, এই নিৰ্মাণ কাম বহু আগুৱাই গৈছে। এয়া একচুৱেলি এছ টাৰ্ণিং, আৰু এই এছ টাৰ্ণিঙৰ ওপৰেদি এইটো হ'ব এটা এলিভেটেড পথ। আৰু এই এলিভেটেড পথ যদি হৈ যায়, তেতিয়াহ'লে হাফলঙৰ ৰাইজৰ যে দীঘলীয়া যিটো সমস্যা, বা জাতিংগা ৰাইজৰ যে দীঘলীয়া যিটো সমস্যা, বা বৰাক ব্ৰহ্মপুত্ৰৰ পৰা অহা যোৱা যান বাহনৰ যিটো সমস্যা, এই সমস্যাৰ কিন্তু সমাধান হ'ব। আৰু এই এলিভেটেড পথ বা এছ টাৰ্ণিং সমস্যাৰ সমাধান হৈ গ'লে জাতিংগাৰ পৰা বা হাফলঙৰ পৰা গুৱাহাটী যোৱাটো আমাৰ কাৰণে আৰু সহজ হৈ পৰিব। তথাপি এই পথ বা জাতিংগাৰ এই এছ টাৰ্ণিঙৰ এই যিটো এলিভেটেড পথ, এই এলিভেটেড পথ সম্পূৰ্ণ হোৱাৰ বাবে আমাক আৰু হয়তো কেইবামাহ অপেক্ষা কৰিব লাগিব।